ৰাজু বড়ো আপোনাৰ কাষলৈ আহিছোঁ ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে হঠাৎ এগৰাকী ছাত্ৰ নেতাৰ নাম কিয় ল'লে তাক লৈ আলোচনা চলিছে দীপেন বড়োৰ নামটো কিয় ল'লে আৰু নাম লোৱাৰ বাবে এতিয়া চৰ্চা চলিছে যে হয়তো সোনকালে গেৰুৱা বসন পিন্ধিব পাৰে নেকি দীপেন বড়োৱে এই কথাখিনি কিমান দূৰ সঁচা আৰু যদি সঁচা হয় কেনেধৰণে যোগদান কৰিব গোটেই কথাখিনি আপোনাৰ জৰিয়তে আমি জানিব বিচাৰিছোঁ চাওক এঞ্জেলা দীপেন বড়ো এপছুৰ যিগৰাকী সভাপতিগৰাকীৰ বিজেপিত যোগদানৰ যিটো প্ৰসংগ সেই প্ৰসংগটো অৱশ্যেই চৰ্চা তেনেধৰণে চলি আছে যে দীপেন বড়ো বিজেপিত দীপেন বড়োৱে যোগদান কৰিব পাৰে সম্ভাৱনা খুবেই বেছি আৰু কালিৰ দিনটোত যিহেতু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই তেওঁক সোধা হৈছিল এটা বেলেগ প্ৰশ্ন আৰু তেতিয়া তেওঁ এই কথাটো কৈছিল যে কেতিয়াবা হয়তো দীপেন বড়ো বিজেপিতে আহিব পাৰে অৰ্থাৎ বিজেপিতে দীপেন বড়ো অহাটো আপুনি যদি চাই তেনেহ'লে হাগ্ৰামা মহিলাৰীৰ কথা কোৱা প্ৰমোদ বড়োৰ কথা কোৱা আৰু দীপেন বড়োৰ কথা কোৱা সেয়া এটা কথা কাৰণ দীপেন বড়ো এতিয়ালৈকে ৰাজনীতিলৈ অহা নাই গতিকে ৰাজনীতিলৈ নহা ব্যক্তি এগৰাকীক এপছুত থকা এগৰাকী ব্যক্তিৰ কথা তেনেধৰণে নাম লৈ দিয়া অৰ্থাৎ ক'ৰবাত নহয় ক'ৰবাত দিলীপ শইকীয়াৰ মন মগজুটো তেনেধৰণৰ গোটেই বিষয়টো সোমাই আছে দীপেন বড়ো কেন্দ্ৰিক বিষয়টো অৰ্থাৎ দীপেন বড়োক লৈ তেনেধৰণৰ বাজপেয়ী ভৱনত সেই চৰ্চা হৈছে বাজপেয়ী ভৱনত কেতিয়া দীপেন বড়োক যোগদান কৰাব পাৰি নেকি তেনেকুৱা ধৰণৰ প্ৰক্ৰিয়া এটা আগবাঢ়ি আছে কেইদিনমান ধৰি তেনেধৰণৰ এটা প্ৰক্ৰিয়া আগবাঢ়িছে কাৰণ বিজেপিৰ ক্ষেত্ৰত আমি যদি চাওঁ এঞ্জেলা তেনেহ'লে বিজেপিত শক্তিশালী বড়ো নেতা তেনেধৰণৰ নাই বিশ্বজিৎ দৈমাৰী আছে পূৰ্বতে ইমানুৱেল মুছাহাৰী আছিল ইমানুৱেল মুছাহাৰী ইতিমধ্যেই যিহেতু বিজেপিৰ পৰা তেওঁ পদত্যাগ কৰিলে গতিকে ইমানুৱেল মুছাহাৰী গুচি গৈছে বিজেপি এৰি গতিকে ইমানুৱেল মুছাহাৰী গুচি যোৱাৰ পিছত বিশ্বজিৎ দৈমাৰী আছে ৰেখাৰাণী দাস বড়ো বা অন্যান্য জিলাভিত্তিক তেওঁলোকৰ তেনেধৰণৰ নেতা আছে কিন্তু আৰু যিখিনি তেওঁলোকক তেনেধৰণৰ যি নেতাৰ তেওঁলোকক ফেচ লাগে সেই তেনেধৰণৰ ফেচ বিজেপিত তেওঁলোকে অধিক বৃদ্ধি কৰিবলৈ চেষ্টা কৰিছে আপুনি যদি চাই তেনেহ'লে মিচিং জনজাতীয় লোক তেওঁলোকৰ মাজত আছে দলটোত আছে শক্তিশালী নেতা আছে ৰণোজ পেগু আছে এতিয়া ভুৱন পেগু বিভিন্ন নৱদেলে তেনেধৰণৰ মিচিং নেতা তেওঁলোকৰ মাজত আছে তিৱা নেতা তেওঁলোকৰ মাজত আছে অৰ্থাৎ জনজাতীয় যিখিনি নেতাৰ প্ৰয়োজন জনজাতীয় তেনেধৰণৰ ফেচ যিখিনি লাগে সেই জনজাতীয় ফেচ তেওঁলোকৰ মাজত আছে আৰু যদি আপুনি গোটেই এই যি 25ৰ যিটো BTC নিৰ্বাচন সেই BTC নিৰ্বাচনৰ সমান্তৰালভাৱে যদি আপুনি 26ৰ নিৰ্বাচনটোৰ কথাও চাই তেনেহ'লে আপুনি 6 চিডুলৰ ভিতৰত থকা যিখিনি সমষ্টি তাৰ ভিতৰত 21টা বিধানসভা সমষ্টি বৰ্তমান আছে গতিকে 21টা বিধানসভা সমষ্টিৰ ভিতৰত পাহাৰত যদিও বিজেপিৰ দখল আছে কিন্তু আপুনি যদি চাই তেনেহ'লে BTRত কিন্তু বিজেপিৰ দখল তেনেধৰণে নাই তেওঁলোকৰ মিত্ৰ দলৰ তাত প্ৰাৰ্থী আছে মিত্ৰ দলৰ তেওঁলোকৰ বিধায়ক আছে কিন্তু বিজেপিৰ নিজা বিধায়কৰ সংখ্যা যথেষ্ট কম অৰ্থাৎ বিজেপিয়ে আগ্ৰাসীভাৱে বড়ো যদি বড়ো ভোটাৰক তেওঁলোকে আকৃষ্ট কৰিব বিচাৰে বা BTRৰ ৰাজনীতি তেওঁলোক শক্তিশালীভাৱে থাকিবলগীয়া ভৱিষ্যতলৈও হয় তেনেহ'লে তেওঁলোকক দীপেন বড়োৰ দৰে নেতাৰ প্ৰয়োজন এতিয়া আছে এই মুহূৰ্তত গতিকে দীপেন বড়োক বিজেপিলৈ অনাৰ যিটো প্ৰক্ৰিয়া সেইটো কাৰণ দীপেন বড়োক আপুনি যদি চাই শেহতীয়াকৈ তেওঁ দিল্লীলৈ গৈছে দিল্লীত গৈ তেওঁ বিভিন্ন সময়তে গৃহমন্ত্ৰী অমিত শ্বাহৰ লগত তেওঁৰ যোগাযোগ আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে তেওঁৰ সঘন যোগাযোগ হৈ থাকে আৰু তাৰ লগতে যদি আপুনি চাই গোটেই বড়োৰ যি BTC 2020ৰ যি শান্তি চুক্তি সেই শান্তি চুক্তিক লৈ বিভিন্ন সময়তে দীপেন বড়ো বক্তব্য প্ৰদান কৰে 4 মেৰ যদি এটা বক্তব্য চাওঁ তেনেহ'লে ANIত দিয়া এটা বক্তব্য অনুসৰি দীপেন বড়োৱে পুনৰবাৰ কৈছে যে বড়োভূমিত এতিয়া শান্তি বিৰাজ কৰিছে আৰু এই যিখন বিজেপি চৰকাৰ বৰ্তমান আছে চৰকাৰখনে বহুখিনি কাম কৰিছে বা BTCৰ UPPL চৰকাৰখনে তেনেধৰণে মিত্ৰজোঁটৰ চৰকাৰখনে কাম কৰি আছে আৰু চৰকাৰ দুখনে কাম কৰি থকাৰ বাবেই বড়োভূমিত এতিয়া শান্তি বিৰাজ কৰিছে যদিও চুক্তিৰ বহু কাম এতিয়াও বাকী আছে চুক্তিৰ বহু উপাদান এতিয়াও কৰিবলগীয়া আছে তাৰ সমান্তৰালভাৱে কিন্তু তেওঁ শান্তি চুক্তিৰ সফলতাৰ কথা বিভিন্ন সময়তে কৈ থাকে গতিকে ক'ৰবাত নহয় ক'ৰবাত তেনেধৰণৰ দীপেন বড়ো যদি ভৱিষ্যতৰ ৰাজনীতি কৰে UPPL তেওঁৰ অপশ্যন হ'ব নে বিজেপি অপশ্যন হ'ব এই ক্ষেত্ৰত হয়তো তেওঁ দেখিছে যে ভৱিষ্যতৰ ৰাজনীতি যে দিল্লী বা এই যি BTCৰ এই তিনিওটাৰ যদি সমান্তৰালভাৱে চলিবলগীয়া হয় তেনেহ'লে হয়তো ৰাষ্ট্ৰীয় ৰাজনীতিয়ে তেওঁৰ বাবে তেওঁ বিকল্প হিচাপে ভাবে গতিকে দীপেন বড়োৰ যি যোগদানৰ গোটেই প্ৰসংগটো আপুনি যদি চাই তেনেহ'লে হয়তো খুব সোনকালে দীপেন বড়ো বিজেপিলৈ আহিব কাৰণ বিজেপিয়ে তেনেধৰণে মই কৈছোঁৱেই যে তেওঁলোকক জনজাতীয় নেতা শক্তিশালী নেতা তেওঁলোকক প্ৰয়োজন আছে
আপুনি যদি চাই তেনেহ'লে মিচিং সমাজত তেওঁলোকৰ মাজত আছে বা তিৱা সমাজত তেওঁলোকৰ তেনেধৰণৰ নেতা আছে, কিন্তু আপুনি যদি BTCৰ গোটেই প্ৰক্ৰিয়াটো চাই কাৰ্বি নেতা তেওঁলোকৰ মাজত আছে, ডিমাচা নেতা তেওঁলোকৰ মাজত আছে, কিন্তু এই যি বড়োভূমিৰ যিটো ৰাজনীতি, সেই বড়োভূমিৰ ৰাজনীতিত শক্তিশালীভাৱে যদি তিষ্ঠি থাকিবলগীয়া হয়, শক্তিশালীভাৱে যদি দীৰ্ঘদিনীয়া যদি ৰাজনীতি কৰিবলগীয়া হয় বিজেপিয়ে, তেনেহ'লে দীৰ্ঘদিনীয়া ৰাজনীতিৰ বাবে তেওঁলোকক কিন্তু এনেধৰণৰ নেতাৰ প্ৰয়োজন আছে, যি শক্তিশালী নেতাই গোটেই দলটোক আগবঢ়াই লৈ যাব পাৰে। তাত 15টাকৈ বিধানসভা সমষ্টি আছে, 40টা পৰিষদীয় সমষ্টি আছে, কিন্তু সমান্তৰালভাৱে 15টাকৈ বিধানসভা সমষ্টি। গতিকে সেই 15টা বিধানসভা সমষ্টিত ভৱিষ্যতৰ যদি ৰাজনীতি আগুৱাই লৈ যাবলগীয়া হয়, তেনেহ'লে দীপেন বড়োৰ দৰে নেতা বিজেপিক প্ৰয়োজন, আৰু সেইবাবে হয়তো বিজেপিয়ে দীপেন বড়োক সেই অফাৰ দিছে, আৰু দীপেন বড়োৱে হয়তো সেই অফাৰ গ্ৰহণ কৰিব পাৰে। এঞ্জেলা, হয়, আমি ধন্যবাদ জনাইছোঁ সবিশেষ জনোৱাৰ বাবে। আপুনি যিহেতু উল্লেখ কৰিছে, যদি ইয়াক সঁচা হয় যে সেউজ ইংগিত যিটো দিলীপ শইকীয়াই প্ৰকাশ কৰিছে, গতিকে খুব সোনকালে হয়তো গেৰুৱা বসন পিন্ধিব পাৰে দীপেন বড়োৱে। এই যুৱ নেতাগৰাকীয়ে খুব সোনকালে গেৰুৱা বসন পিন্ধাৰ এটা ইংগিত স্পষ্ট হৈছে। ইতিমধ্যে দিলীপ শইকীয়াই সেই মন্তব্য কৰিছে আৰু আমাৰ জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে উল্লেখ কৰিছে। পৰৱৰ্তী সময়ত আমি এই খবৰ আকৌ আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আমাৰ ষ্টেণ্ডটো আমি বাৰে বাৰে আমি এনেকুৱা মানে কি কয় সলাই নাথাকোঁ। এটা ষ্টেণ্ড আছে আমাৰ পাৰ্টিৰ, হাগ্ৰামা মহিলাই ডাঙৰীয়া বা প্ৰমোদ বড়ো ডাঙৰীয়া, বা যদি দীপেন বড়ো পাৰ্টিত আহে ভৱিষ্যতৰ দিনত, মই নাজানো আজিৰ দিনত কি হয়, যদি আহে ক'ৰবাত, আমাৰ এনেকুৱা ধৰণৰ চিন্তা চৰ্চা এটা চলি আছে। কাৰণ নিৰ্বাচনলৈকে আৰু হয়তো 4 মাহমান সময় আমাৰ হাতত আছে। জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰত নিৰ্বাচন হ'ব। গতিকে এইখিনি সময়ত ৰাজনৈতিক পৰিদৃশ্য, পলিটিকেল চিনাৰিঅ'টো কি হয়, গোটেই কথাখিনি আমি যিহেতু প্ৰতিটো নিৰ্বাচনত আমি চিৰিয়াছলি খুব গুৰুত্ব সহকাৰে প্ৰতিটো নিৰ্বাচনত অৱতীৰ্ণ হওঁ। গতিকে নিৰ্বাচনত আমাৰ প্ৰধান লক্ষ্য হ'ব যে নিৰ্বাচন জিকি ৰাইজৰ সেৱা কৰা। BTRৰ যি 35 লক্ষ BTRবাসী আছে, তেওঁলোকক কেনে আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।